তুমি জাজিনুৰ প্ৰেমত পৰি পাইছানে? তুমি কেতিয়াবা জাজিনুৰ প্ৰেমত পৰি পাইছানে? জাজি ইতিহাসে গৰকা শিৱসাগৰৰ সীমা হৈ থিয় দি আছে। যিদৰে তুমি শপত খাইছা দুখে বিপদে মই থাকিম তোমাৰ লগত ছাঁৰ দৰে, হয়তো জাজিয়েও শপত দি থৈছে শিৱসাগৰত। সেইবাবেই প্ৰেমত পৰিছোঁ জাজিৰ। জাজি বৰষা আহিলেই গাভৰুৰ দৰে লহপহীয়া হৈ বলিয়া হৈ উঠে, ৰাংঢালী হৈ ৰিঙিয়াই থাকে। বহাগ আহিলেই ৰংপুৰৰ নাচনী যৌৱন নিবেদিব। জাজিয়েও যৌৱন নিবেদিবলৈ ৰৈ থাকে। ৰদন জনাই তোলে পেপাৰ মাত দসুদিশ, শৰত আহিলেই স্নিগ্ধ সুবাসী বিয়পি পৰে। সেমেকা শীতৰ ঘন কুঁৱলীয়ে আৱৰি ধৰে জাজিৰ দেহ, যেন বগা চাদৰ লৈ শুই আছে অপ্সৰা। দেখি হয়তো তুমিও প্ৰেমত পৰি যাবা। যদি মই তোমাক প্ৰতাৰণা কৰোঁ তুমি কি কৰিবা? আত্মহত্যা? কিন্তু জাজি আজি প্ৰতাৰিত হৈছে, কাৰোবাৰ হাতত কলুষিত হৈছে, প্ৰদূষিত হৈছে। এতিয়া জাজিয়ে কি কৰিব কোৱা? আত্মহত্যা? আত্মহত্যা কৰিব নোৱাৰে জাজিয়ে, কাৰণ জাজিক মই ভাল পাওঁ। কিন্তু তুমি বিচলিত নহবা, শংকা নকৰিবা, তোমাক মই প্ৰতাৰিত নকৰোঁ, কাৰণ মই জাজিৰহে প্ৰেমত পৰিছোঁ।